সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম মুকুল কুমাৰ হয়। মুকুল, আপুনি ক'ৰ পৰা আহিছে?
জিলা মুজফ্ফৰপুৰ, বিহাৰৰ বাসিন্দা। মুকুল আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱৰ পৰা দীক্ষা মই 23 নৱেম্বৰ 2019 লৈছিলোঁ। মুকুল আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগত মই বিষ্ণুদেৱৰ সাধনা কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, সাই ভগৱানৰো পূজা কৰিছিলোঁ আৰু অন্য বহু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। তেন্তে মুকুল কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এনেকুৱা যে ছাৰ, আমাৰ এটা প্ৰতিষ্ঠান আছে মুজফ্ফৰপুৰত, কাপোৰৰ প্ৰতিষ্ঠান আছে। তাত মোৰ বহু লোকচান হ'বলৈ ধৰিলে। আৰ্থিক ৰূপেৰে আমাৰ দোকানত এটাতো ষ্টক কম হ'বলৈ ধৰিলে, তাৰোপৰি 40-45 লাখ টকাৰ ধাৰ আগৰ পৰাই আছিল। সমস্যা ইমান বেছি আছিল যে মই নিজেই নিজকে বুজাব পৰা নাছিলোঁ, চম্ভালিব পৰা নাছিলোঁ। এই কণ্ডিশ্যনত মই সদায় ওপৰৰ ফালে ভগৱানক চাই কৈছিলোঁ যে, নিজৰ অন্তৰাত্মাক কৈছিলোঁ যে ভগৱান আছে যদি ক'ত আছে। এইটো কথাই ভাবি আছিলোঁ যে ইমান লোকচান হৈ আছে, যদি ভগৱান আছে তেন্তে ইমান লোকচান নহ'ল হয়। প্ৰকৃততে কোন সেই সঁচা ভগৱান? মানে লোকচান ইমান হৈছিলে, 40-45 লাখ টকা এবাৰ এনেকুৱা হ'ল, মোৰ শৰীৰৰ ওজন বাঢ়ি যাবলৈ ধৰিলে, মানসিকভাৱে মোৰ চিন্তা বাঢ়িবলৈ ধৰিলে যে এয়া কেনেকৈ দূৰ কৰোঁ। আৰু ইমানবোৰ সমস্যা দেখি মই পৰমেশ্বৰক মনত পেলালোঁ। পৰমেশ্বৰক বিচাৰি উলিয়াব বিচাৰিছিলোঁ যে কোন এনেকুৱা পৰমেশ্বৰ আছে যিয়ে আমাৰ কষ্ট দূৰ কৰিব পাৰিব। সেই পৰমেশ্বৰ তেওঁক পোৱাই নাছিলোঁ। মই এনেকুৱা ভগৱান, কোন এনেকুৱা ভগৱান থাকিব পাৰে যিয়ে আমাৰ এনেকুৱা বিষম স্থিতিক দূৰ কৰিব পাৰে, মোৰ সমস্যা দূৰ কৰিব পাৰে, মোৰ কঠিনতা দূৰ কৰিব পাৰে। গতিকে সেই ভগৱানক বিচাৰি বিচাৰি মই আমাৰ দেৱী দেৱতাসকলকো প্ৰাৰ্থনা জনালোঁ। বিষ্ণুদেৱৰ যে ব্ৰত ৰাখিছিলোঁ তেওঁকো মই প্ৰাৰ্থনা জনালোঁ। বহু দেৱতাৰ পূজা কৰিছিলোঁ, মন্ত্ৰ সাধনা কৰিছিলোঁ, যেনে ধৰক ওম নম ভগৱতে বাসুদেৱাই, এই যি জেনেৰেল মন্ত্ৰ, সেই মন্ত্ৰ জপ কৰিলোঁ মই। আৰু বহু মন্ত্ৰ, শিৱ তাণ্ডৱ সূত্ৰম মই পঢ়িলোঁ, বিষ্ণু সহস্ৰ নাম মই পঢ়িলোঁ। এনে বহু ক্ৰিয়া কৰি মই ভাগৰি পৰিলোঁ। মই ভাবিলোঁ যে কোনো ৰূপতেই ইয়াত ভগৱানেই নাই, যিয়ে আৰ্থিক, মানসিক, শাৰীৰিক ৰূপত মোক সহায় কৰিব পাৰে। গতিকে মই এবাৰ এনেই মোৰ দোকানৰ ভিতৰত বহি আছিলোঁ আৰু নিজৰ মোবাইলটো চলাই আছিলোঁ যে মোবাইলৰ ভিতৰত ৰামায়ণ মহাভাৰত কিবা যদি আহে তাৰ পৰা মই জ্ঞান প্ৰাপ্ত কৰিম। গতিকে মোবাইলত এবাৰ কি হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এখন ফটো বাৰে বাৰে আহি আছিল। মই বাৰে বাৰে ফেচবুকত সেয়া আঁতৰাই দি আছিলোঁ, কিন্তু বাৰে বাৰে আহি আছিলে। সৎসংগ যি ভিডিঅ'ৰ মাধ্যমেৰে আহে সেয়া বাৰে বাৰে আহি আছিল। মই ভাবিলোঁ এয়া কিনো যে বাৰে বাৰে মোৰ তাত আহি আছে, এবাৰ চাই লওঁ। তাৰপিছত মই সেই ভিডিঅ'টো ক্লিক কৰিলোঁ। সেই ভিডিঅ'ত এটা দুটা সৎসংগ এনেকুৱা আহি আছিল যেন মোকেই কৈ আছে সেই কথাখিনি। এনেকুৱা লাগিছিল যেন পৰমেশ্বৰে সেই জ্ঞান মোৰ বাবেই পঠিয়াইছে। গতিকে মই এবাৰ সেই সৎসংগৰ ভিডিঅ' ক্লিপ চালোঁ। তাত ভিডিঅ'ত এনেকুৱাকৈ দেখুৱাই আছিল যে আমাৰ ব্যৱসায়িক সম্বন্ধীয় কথা সেইবোৰ চলি আছিল। তাত সন্ত ৰামপালদেৱ মহাৰাজে এনেকৈ কৈ আছিল যে এই যিবোৰ লেনদেন আছে এয়া কালৰ জাল হয়। এবাৰ লোৱাৰ পিছত 4টামান ঠাইত বেমেজালিত পেলাব, এবাৰ লোৱাৰ পিছত আপুনি বহু ধৰণে বেমেজালিত পৰিব। এইবোৰ কথা মোৰ মনত লাগি গ'ল। মোৰ এনেকুৱা লাগিল যেন এই জ্ঞান বহুত বিশেষ। তাৰপিছত মোৰ আগ্ৰহ বাঢ়িল এই কথাবোৰত। মই কি কৰিলোঁ, লাহে লাহে সেই জ্ঞানবোৰ শুনিব আৰম্ভ কৰিলোঁ। তাৰপিছত এদিন এনেকুৱা লাগিল যে নাম দীক্ষা ল'ব লাগিব। মই আগতে এইবোৰ কথা মনা নাছিলোঁ। এনেকুৱা লাগিছিল যেন আমাক ঠগিবলৈ এনেকুৱা বহু গুৰু ওলায়, আমাক ভ্ৰমিত কৰিব পাৰে, আৰু ভ্ৰমিত হোৱাৰো ভয় আছিল। সেইবাবে মই নাম ল'ব পৰা নাছিলোঁ, কিন্তু জ্ঞান মই শুনি আছিলোঁ। বহু দিনলৈকে মই জ্ঞান শুনি, কাৰণ মই প্ৰমাণ দেখিছিলোঁ যে প্ৰতিখন শাস্ত্ৰৰ হিচাপতে জ্ঞান কোৱা হৈছে। 6খন শাস্ত্ৰ, 18 পুৰাণ, সকলোতে প্ৰমাণ দেখুৱাই আছে যে পৰমেশ্বৰ এজনেই আৰু তেওঁৰে আমি পূজা কৰিব লাগে। আৰু মই শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছিলোঁ, যাৰ পৰা একো লাভ পোৱা নাছিলোঁ।
গতিকে সন্ত ৰামপালদেৱ মহাৰাজে দিয়া এই জ্ঞানৰ ফালে মই আকৰ্ষিত হ'লোঁ। মোৰ এনেকুৱা লাগিল যেন এই জ্ঞানেই মোক ৰক্ষা কৰিব পাৰে। আমাৰ প্ৰব্লেমবোৰে এনেকুৱা, মানে আমাৰ প্ৰব্লেমবোৰ ই ঠিক কৰিব পাৰিব। মোৰ এনেকুৱা লাগিল, নিজৰ অন্তৰাত্মাৰ পৰা এনেকুৱা ফিলিংছ আহিবলৈ ধৰিলে। তাৰপিছত মই এদিন জ্ঞান শুনি শুনি সিদ্ধান্ত ল'লোঁ, মানে 6-7 মাহ পিছত মোৰ এনেকুৱা লাগিল যে মই এতিয়া নাম ল'ব লাগে। কাৰণ মই পৰমেশ্বৰকতো চিনি পালোঁ, আৰু পৰমেশ্বৰক চিনি পোৱাৰ পিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গৈ নাম দীক্ষা ল'লোঁ। মুকুল, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত কিবা লাভ পালেনে? ছাৰ, লাভটো ইমান পাইছোঁ যে ছাৰ, কথাটো এনেকুৱা যে লাভটো মই আপোনাৰ সন্মুখত গণনা কৰি ক'ব নোৱাৰিম, কিন্তু এটা দুটা এনেকুৱা লাভৰ কথা ক'ম যি মানে আধ্যাত্মিক ক্ষেত্ৰত ইয়াৰ বহুত বেছি প্ৰাধান্যতা আছে। ছাৰ, কথাটো এনেকুৱা যে পৰমাত্মাৰ শৰণত অহাৰ পিছত লাভৰ ক্ষেত্ৰত মোৰ যি 40-45 লাখ টকাৰ ধাৰ আছিলে, সেয়া ইমান বেছি আছিল যে মই মেণ্টেলি আনফিট হৈ গৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে এই ধাৰ মোৰ দ্বাৰা কেতিয়াও মৰা নহ'ব আৰু। মানে সমস্যাই চাৰিওফালৰ পৰা মানে মোক মেণ্টেলি ডিষ্টাৰ্ব কৰি দিছিলে। তাৰ বাবে মোৰ বডি ৱেইটো বাঢ়িব ধৰিছিলে, যাৰ বাবে মোৰ শাৰীৰিক সমস্যাও বাঢ়ি যাবলৈ ধৰিলে। এই শাৰীৰিক সমস্যাবোৰ মানসিক সমস্যাৰ পৰাই আৰম্ভ হয়, সেইবাবে মোৰ এনেকুৱা হৈছিলে। গতিকে সকলো সমস্যা একেলগে হৈ যোৱাৰ কাৰণে এনেকুৱা লাগিছিল যেন এয়া মই সমাধান কৰিব নোৱাৰিম। যি পৰমেশ্বৰক বিচাৰি আছিলোঁ, সেয়া পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বুজি পালোঁ যে এওঁৱেই সেইজন ভগৱান, যিয়ে সেই সকলোবোৰ দুখৰ নিবাৰণ কৰিব পাৰিব। আৰু 1-2 বছৰৰ ভিতৰত এই সকলোবোৰ বস্তু একলগ কৰি পৰমাত্মাই একেবাৰে এনেকুৱা কৰি দিলে যে গমেই নাপালোঁ যে কেতিয়াবা ধাৰো আছিলে, মানসিক সমস্যাও আছিল, লগতে যি শাৰীৰিক সমস্যা আছিল সেয়াও পৰমাত্মাই দূৰ কৰিলে। মোৰ শাৰীৰিক সমস্যা এইটো আছিল যে মোৰ যি ধাৰ আছিল বহুত বেছি, 40-45 লাখ টকাৰ, যাৰ কাৰণে মোৰ মানে এই যে আমাৰ ডাইজেষ্টিভ ছিষ্টেম থাকে, পাচনতন্ত্ৰ, সেয়া বেয়া হ'বলৈ ধৰিলে। ডক্তৰক দেখুৱাৰ পিছত ডক্তৰে ক'লে যে লিভাৰৰ সমস্যা আছে, SGPT বাঢ়ি গৈছে, বহুত বেছি হৈ গৈছিল মোৰ। পেটত এণ্টাৰষ্টাইনেল সমস্যা হৈছিলে, ট্ৰেকত সমস্যা আছিল, আৰু বহুতো শাৰীৰিক সমস্যা আছিল, যিবোৰ সৰু সৰু ৰূপত আছিল। গতিকে সেয়াও পৰমাত্মাই বহুত সহজ উপায়েৰে, কিয়নো কাৰণ ভক্তি কৰাইছে পৰমেশ্বৰে, কাৰণ ভক্তিত ইমান শক্তি আছে, পৰমেশ্বৰে দিয়া বীজ মন্ত্ৰত যি ইমান শক্তি আছে, সেয়া গণি যোৱাৰ লগে লগে সমস্যাবোৰো দূৰ হৈ গৈ থাকে। সন্ত ৰামপালদেৱ মহাৰাজে যি এই জ্ঞান কয়, যি মন্ত্ৰ দীক্ষা দিয়ে, সেই মন্ত্ৰ দীক্ষাত ইমান শক্তি আছে। মুকুল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ যি 40-45 লাখ টকালৈ ধাৰ আছিল, সেই ধাৰৰ পৰা আপুনি মুক্ত হ'ল আৰু বহুত লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত। গতিকে আজি যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে, তেওঁলোকো কিবা নহয় কিবা সমস্যাত আছে, কোনোবা ধাৰত আছে, কোনোবা বেমাৰত পৰি আছে, তেওঁলোকক কি ক'ব? কথাটো এনেকুৱা যে ছাৰ, এইবোৰ মেছেজটো মই দিব নোৱাৰিম। সেয়া পূৰ্ণ পৰমাত্মা পৃথিৱীলৈ আহিছে, মেছেজ তেওঁৱে দিব পাৰিব। যিহেতু আমাক নিমিত্ত মাত্ৰহে বনাইছে, তেওঁৰ মেছেজহে আমি আগলৈ আগবঢ়াব পাৰিম। এয়া পৰমেশ্বৰৰ বিধান যে যিয়ে পৰমেশ্বৰৰ শৰণলৈ আহিব তেওঁৰ বিপদ আঁতৰ হ'ব, মানে সমস্যা যিবোৰ আছে সেয়া দূৰ হ'ব। পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত সকলো ভক্তই আহি নিজৰ দুখ নিবাৰণৰ হেতু শাৰীৰিক, মানসিক বা আৰ্থিকেই হওক, পৰমেশ্বৰৰ শৰণলৈ অহাৰ পিছতে সকলো দুখ নিবাৰণ হয়। মই আপোনালোকক উদাহৰণস্বৰূপে কৈছিলোঁৱেই, মোৰ নিজৰেই যি ইমান ডাঙৰ সমস্যা আছিল, সেয়া ছৰ্ট আউট কৰি দিলে, মানসিক, শাৰীৰিক, আৰ্থিক। ঠিক তেনেদৰে যিসকল ভগত পৰমাত্মাৰ শৰণলৈ আহিব, সেইসকলক তেওঁলোকৰো সমস্যা পৰমাত্মাই দূৰ কৰিব। পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ ইয়াত পৃথিৱীলৈ আহিছে, সকলো ঠিক কৰি দিব তেওঁ। মুকুল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? এনেকুৱা যে ছাৰ, নাম দীক্ষা ল'বলৈ সৎসংগ চলি থকা সময়ত তাত হালধীয়া শাৰী এটা আহি থাকে, তাত টেলিফোন নম্বৰ দিয়া থাকে, 2-3টামান টেলিফোন নম্বৰ, তাত ফোন কৰি আপুনি খবৰ কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ,
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। तीनों देवा शाखा है ये पत रूप संसारे। আৰু গীতাই কি কৈছে 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত, যে যি সন্তই ওলোটাকৈ ওলমি থকা এই সংসাৰৰূপী বৃক্ষৰ বিভাগ পাতৰ সহিতে শিপাৰ পৰা পাতলৈকে কৈ দিব, তেওঁ তত্ত্বদৰ্শী সন্ত। পৰিচয় কৈছে তত্ত্বদৰ্শী সন্তৰ। এতিয়া চাব, এয়া হ'ল পূৰ্ণ পৰমাত্মা, এয়া পৰমাক্ষৰ ব্ৰহ্ম। এয়া হ'ল শিপা, যি মূল হয়, ঊৰ্ধ্ব মূলম। এয়া পৰমাক্ষৰ ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম, পৰমেশ্বৰ। আৰু এই গাগজ অক্ষৰ পুৰুষ, যি বাহিৰত দেখা পোৱা গৈছে অক্ষৰ পুৰুষ গাগজ, আৰু ইয়াৰ পৰা যে শকত ডাল ওলাইছে ইয়াক ক্ষৰ পুৰুষ বুলি ভাবক, ক্ষৰ পুৰুষ। আৰু এই তিনিও ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱ ৰূপী এয়া তিনিটা শাখা, আৰু এয়া পাতৰূপ সংসাৰ। এয়া আগত পাতৰূপত আমি আছো। আৰু মূল কোন হয়? এয়া স্বয়ং পৰমাত্মা। এয়া স্বয়ং পৰমাত্মা। এয়া চাব, এয়া কোন হয়? এয়া কবিৰ চাহেব হয়, পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব, পৰমাক্ষৰ ব্ৰহ্ম। এওঁ সমগ্ৰ সংসাৰৰ আধাৰ, এওঁ সকলোৰে ধাৰণ পোষণ কৰোতা। যেনেকৈ সংসাৰৰূপী বৃক্ষৰ যি প্ৰতিপালন হয় সেয়া শিপাৰ দ্বাৰা হয়। এতিয়া দাসে আপোনালোকক যলৈ আনিব বিচাৰিছে তালৈ আনিলে। গীতাৰ অধ্যায় নম্বৰ 15 আপোনালোকে পঢ়িলে ইয়াত স্পষ্ট কৰি দিছে যে তত্ত্বদৰ্শী সন্ত কেনেকুৱা হ'ব লাগে। এয়া চাব, এয়া হ'ল 15 নম্বৰ অধ্যায়ৰ প্ৰথম শ্লোক। ইয়াত কৈছে যে ঊৰ্ধ্ব মূলম অধ শাখম अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानी ये तमवेद सवेदविद। ऊपर को जड़ और नीचे को तीनों गुण रूपी शाखा वाला। যেতিয়া এই সকলোবোৰ কমপ্লিটকৈ মিলাই পঢ়িম, ঊৰ্ধ্ব মূলম অধ শাখম, তলৰ ফালে শাখা থকা বুলি পঢ়ক। আৰু অশ্বত্থম মানে সংসাৰৰূপী আহতৰ গছক অবিনাশী বুলি কয়। বেদ, এয়া বেদ নহয়। যেনেকৈ খণ্ডৰ অৰ্থ হ'ল বিভাগ, কোনো এটা শব্দৰ অৰ্থ এটাই নাথাকে। যে যিয়ে এই সকলোবোৰ খণ্ডক, সকলোবোৰ বিভাগক তত্ত্বৰ সৈতে জানে, ক্ষৰপুৰুষ কোনটো পৰ্চন হয়, এই সংসাৰৰূপী বৃক্ষৰ মূল কোন হয়, আৰু ডাল কোন হয়, শাখা কোন হয়, যিয়ে এই সকলোবোৰ জানে, চব বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে এয়া 600 বছৰ আগতে পৰমাত্মাই কৈছিলে, আৰু এই দাসে আপোনালোকক এই জ্ঞান মুখামুখি কৰাই দিছে। अक्षर पुरुष एक पेड़ है, सरपुरुष हुआ की डार और तीनों देवा शाखा ये पातरूप संसार। গতিকে ইয়াতো শ্ৰীমদ ভাগৱত গীতাটো একে কথাই কৈছে যে তিনিও গুণৰূপী। ইয়াত চাব 15 নম্বৰ অধ্যায়ৰ ইয়াত দ্বিতীয় মন্ত্ৰ আপোনালোকে চাব, সেই সংসাৰৰূপী বৃক্ষৰ তিনি গুণৰূপ। পুণ্যাত্মাসকল, এয়া সদগ্ৰন্থ। যদি এই BA MA কিতাপবোৰ কোনো ছাত্ৰই পঢ়িব বুজিব পাৰে, তেন্তে শিক্ষকৰনো প্ৰয়োজন কিয়? ইমান ডাঙৰ কলেজ বনোৱাৰ কি আৱশ্যকতা? আমাৰ কোনো ধৰ্মগুৰুৰে সদগ্ৰন্থৰ একো জ্ঞানেই নাছিল। এয়া কোড ৱৰ্ড, তিনি গুণৰূপী শাখা। এতিয়া আপোনালোকক কওঁ তিনি গুণ কি? বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট। এয়া চাওক, এয়া মাৰ্কেন্দ্ৰীয় পুৰাণ, যাক আমি শিৰোধাৰ্য বুলি মানি আহিছো সকলো পুৰাণৰ ভিতৰত। মাৰ্কেন্দ্ৰীয় পুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সচিত্ৰ মতা টাইপ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত চাব। এতিয়া আমি ইয়াৰ পৰা পঢ়ি আহিছো 122 পৰা সংক্ষিপ্ত মাৰ্কেন্দ্ৰীয় পুৰাণ। ইয়াত মাৰ্কেন্দ্ৰদেৱে কৈ আহিছে, মাৰ্কেন্দ্ৰদেৱে কৈছে, মুনে এতিয়া আমি ইয়ালৈ আহো, নিজক লগাখিনি পঢ়ো। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ, আৰু সত্য প্ৰধান বিশ্বপালক বিষ্ণু।
এওঁলোকেই তিনিজন দেৱতা আৰু এওঁলোকেই তিনিটা গুণ। ইতি সিদ্ধাম ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱ। আৰু বহুতো প্ৰমাণ আছে, যেনেকৈ এয়া চাব শ্ৰীমদ দেৱী ভাগৱত। ইয়াত সংস্কৃতো লগতে আছে, বুজিবলৈ সুবিধা হ'ব আমাৰ। ভাগ 1 আৰু এয়া ক'ৰ পৰা প্ৰকাশিত? শ্ৰী अथ देवी भागवतम सभाष्टिकम समात्यम খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাইৰ পৰা। ইয়ালৈকে আহোঁ। এয়া তৃতীয় স্কন্ধ। अथ श्रीमद् देवी भागवते भाषा टीका युक्ते तृतीय स्कंध प्रारंभते। তৃতীয় স্কন্ধলৈ আহিলোঁ। পৃষ্ঠা নম্বৰ 11 আৰু অধ্যায় নম্বৰ 5। ইয়াৰ মন্ত্ৰ আমি 8 পঢ়িম। সপ্তমটো ইয়াত সমাপ্ত হ'ল। ভগৱান শিৱই কৈ আছে নিজৰ মাতৃ দুৰ্গাক যে হে মাতৃ, যদি সদায় আপুনি আমাৰ ওপৰত দয়াযুক্ত হৈ থাকে, তেন্তে মোক তমগুণ প্ৰধান কিয় বনালে? আৰু ব্ৰহ্মা ৰজগুণ হৰি শতগুণ যুক্ত কৰিলে, কিয় যুক্ত কৰিলা? এতিয়া এয়াতো হিন্দী, সংস্কৃতত পঢ়িম আমি। এয়া চাব। यदि दया धर्मना में सदाम्बिके कथम अहम विहिता चाय। মোক কিয় বনালা? শংকৰ ভগৱানে কৈছে তামগুণ। আৰু কমল যে কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱ, ৰজগুণ কিয় বনালা? সুবিতে কেমুৰ শতগুণে সত্তগুণো হৰি। আৰু বিষ্ণুদেৱক আপুনি শতগুণ কিয় বনালা? ইতি সিদ্ধাম ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ। এতিয়া আমি আকৌ লওঁ শ্ৰীমদ ভাগৱত গীতা। পুণ্যাত্মাসকল, এই মনুষ্য জীৱনৰ মূল উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি। যদি ভগৱানক পায়, সঠিক সাধনা পায়, তেতিয়া আমাৰ এই জীৱনো সুখী হ'ব। সেইবাবেই আমি ভগৱানৰ সন্ধান কৰিছিলোঁ। আৰু যি কাৰণে আমি এই নকলি সন্তবোৰৰ মাজত ফচিলোঁ, যিয়ে যেনেকুৱা সাধনাৰ কথা কৈছে আমি দিনে ৰাতিয়ে লাগি থাকিলোঁ। পূৰ্বপুৰুষ মৰি ভূত হ'ল, তেওঁলোকৰ শ্ৰাদ্ধ কৰি আছো। তেওঁলোকে ভূতৰ জুনি ভুগি আছে আৰু আমাক মূৰ্খ বনাই আছে যে শ্ৰাদ্ধ কৰা। তোমাৰ পিতৃ তৃপ্ত হ'ব। আগতে পিতৃয়ে 365 দিনত এদিনত 2-3খনকৈ ৰুটি খাইছিল। এতিয়া কি তেওঁক এদিনতে খুৱাই চিৰদিনৰ বাবে সুখী কৰিবা? এই অযথা কামবোৰ কৰাইছিলে আমাৰ পূৰ্বপুৰুষসকলক। এতিয়া আমি সদগ্ৰন্থবোৰ বুজিম ইয়াত কিনো কৈছে। এতিয়া চাব শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এতিয়া অধ্যায় নম্বৰ 15 আমি শ্লোক নম্বৰ 1 পঢ়িলোঁ। ঊৰ্ধ্ব মূলম অধ শাখম অশ্বত্থম প্ৰাহু অভম ছন্দাসি য়স্য পৰ্ণানি য়তম বেদ স বেদবিৎ। ঊৰ্ধ্ব মূলম মানে ওপৰৰ ফালে যি শিপা আছে সেয়া পূৰ্ণ পৰমাত্মা বুলি বুজা। অধ শাখম মানে তলৰ ফালে শাখা আছে। এই সংসাৰৰূপী আহতৰ গছক অবিনাশী বুলি কোৱা হয়। বেদক যাৰ পাত বুলি কোৱা হয়। সেই সংসাৰৰূপী বৃক্ষক যি পুৰুষে মূল সহিতে জানে, শিপাৰ পৰা পাতলৈকে জানে, স বেদবিৎ, তেওঁৱেই বেদৰ তাৎপৰ্য জানোতা, অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত। তাৰপিছত কৈছে যে সেই সংসাৰৰূপী বৃক্ষৰ 3 গুণৰূপ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱৰূপী। পানীৰে ডাঙৰ হোৱা নহয়। বিষয় পৰৱালা শাখা, বিষয় বাসনাৰূপী এই 3টা শাখা আছে। ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। তলত আৰু ওপৰত, সৰ্বোত্ত নহয়। অধ মানে তলত, ঊৰ্ধ্ব মানে ওপৰত, তলত আৰু ওপৰত বিস্তৃত হৈ আছে। আৰু এই মনুষ্য লোকত আমাক কৰ্ম অনুসাৰে বন্ধাও ই এক মুখ্য কাৰণ। কৰ্মানুবন্ধনী মূল্যানি, আমাক কৰ্মৰ আধাৰত ইয়ে ৰাখে। যাৰ যেনেকুৱা কৰ্ম ফলো তেনেকুৱাই দিয়ে। কোনোবাই যদি ভাল কাম কৰিছে ভাল ফল দিব, যিয়ে পাপ কৰিছে তাক দুখেই দিব। ইয়াত ই একো পৰিৱৰ্তন কৰিব নোৱাৰে। আৰু আমাক ইয়াত বান্ধি ৰখাৰ এইটোৱেই মূল কাৰণ। এতিয়া চাব, তলত আৰু ওপৰত সকলো লোকতে নহয়, তলত আৰু ওপৰত বিস্তৃত হৈ আছে। এতিয়া তৃতীয়ত কি কৈছে যে এই সংসাৰৰূপী বৃক্ষৰ স্বৰূপ যেনেকুৱা বুলি কৈছে, এই বিচাৰ কালত ঠিক তেনেকুৱাই পোৱা নাযায়। মানে তোমাৰ আৰু মোৰ ডিছকাশ্যনত গীতাৰ যি জ্ঞান দি আছো মই, ইয়াত মই কমপ্লিটকৈ ক'ব নোৱাৰিম সেই পৰমাত্মাৰ বিষয়ে। সেইবাবে অপশ্যন এৰি দিছে ই
চতুৰ্থ অধ্যায়ৰ শ্লোক নম্বৰ 34ত কৈছে যে সেই তত্ত্বজ্ঞানক পৰমাত্মাই যি নিজৰ মুখ কমলেৰে কৈছে চতুৰ্থ অধ্যায়ৰ 32 আৰু 34ত সেয়া তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। গীতাৰ জ্ঞানদাতাই কয় মই নাজানো সেয়া কমপ্লিট কৈ। ইয়াত স্পষ্ট কৰিছে যে ইয়াত বিচাৰ কালত মই যি গীতাৰ জ্ঞান তোমাক দি আছো মই ইয়াক কমপ্লিটকৈ ক'ব নোৱাৰিম। তোমাৰ আৰু মোৰ এই বিচাৰ কালত ইয়াত সম্পূৰ্ণৰূপে পোৱা নাযাব। সেয়া তুমি বেলেগৰ পৰা বুজা। এয়া চাব এই সংসাৰৰূপী বৃক্ষৰ স্বৰূপ যেনেকুৱা বুলি কৈছে মানে সৃষ্টি ৰচনা যি ধৰণে মই জানো ইয়াত এই বিচাৰ কালত মানে গীতাৰ ডিছকাশ্যনত এই বিচাৰ বিবেচনাত পোৱা নাযায়। ইয়াত তুমি নাপাবা। না ইয়াৰ আদি আছে না অন্ত। ইয়াৰ বিষয়ে নাজানে গীতাৰ জ্ঞানদাতাই। তথা ইয়াৰ না কোনো স্পষ্ট স্থিতি আছে। ইয়াৰ পৰা সেইবাবে ইয়াৰ সুবিৰোধ মূলম, সুবিৰোধ মানে অতি দৃঢ় মূল থকা, মানে পৰমাত্মাৰ যি ওপৰৰ লোক আছে সত্যলোক, অলসলোক, অগম লোক আৰু আকাশ লোক যি অনামী লোক সেয়া অবিনাশী, তাৰ কেতিয়াও নাশ নহয়। সেইবাবে তাৰ দৃঢ় মূল সুদৃঢ় বুলি কৈছে। সুদৃঢ় মূলম, সুদৃঢ় মানে অবিনাশী ৰূপী মূল থকা সেই স্থান য'ত ভগৱান থাকে সেয়া অবিনাশী। ইয়াত সংকেত আছে চাব। সুবিৰোধ মূলম এই অতি দৃঢ় মূল থকা অশ্বথম সংসাৰৰূপী আহতৰ গছক দৃঢ় এওঁলোকে কি কৰিলে অসং শস্ত্ৰীন চিতোৱা এওঁলোকে কৰিলে বৈৰাগ্যৰূপী অস্ত্ৰৰ দ্বাৰা কাটি। এইটো ক'ব লাগিছিলে তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা কাটি, মানে সেই তত্ত্বজ্ঞান যি মই মানে সন্তই ক'ব ভগৱানে কোৱা জ্ঞান তেওঁ কয় সেইটো হৈছে তত্ত্বজ্ঞানৰূপী অস্ত্ৰ। সেই অজ্ঞানৰূপী বেমেজালিত থকা ৰহস্যটো তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে সমাধান কৰি তাৰ পিছত এয়া চাব 115 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোক, গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ এয়া হ'ল 4। তাৰ পিছত সেই পৰম পদৰূপী পৰমেশ্বৰক ভালদৰে সন্ধান কৰিব লাগে। যলৈ যোৱা পুৰুষ মানে সাধক আকৌ উভতি সংসাৰলৈ নাহে আৰু যি পৰমেশ্বৰৰ পৰা অতি প্ৰাচীন সংসাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ প্ৰাপ্ত হৈছে সেই আদি পুৰুষ নাৰায়ণৰ মই শৰণত আছো এই প্ৰকাৰে দৃঢ় নিশ্চয়তা কৰি সেই পৰমেশ্বৰৰ মনন আৰু নিধি ধাসন কৰিব লাগে। প্ৰবধে মানে পূজা হয়। এওঁলোকেতো বেমেজালিহে কৰিব বিচাৰি আছিল। ইয়াৰ অৰ্থ হ'ল সেই পৰমাত্মাই যিয়ে সকলো ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সংসাৰৰূপী বৃক্ষ যাৰ পৰা বিস্তাৰ প্ৰাপ্ত হৈছে, মানে যিয়ে সকলোৰে ৰচনা কৰিছে তেওঁ পৰমাত্মা। গীতাৰ জ্ঞান নিজতকৈ বেলেগ, গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোনো পৰমাত্মাৰ বিষয়ে কৈ আছে যে তেওঁৰ পূজা কৰিব লাগে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 স্পষ্ট কৰিছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। ইয়াত স্পষ্ট কৰিছে যে তাৰ পিছত তত্ত্বদৰ্শী সন্ত পোৱাৰ পিছত তত্ত্ব জ্ঞানৰ দ্বাৰা অজ্ঞানতাক আঁতৰাই কাটি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। নিজৰ বিষয়ে গীতাৰ জ্ঞানদাতাই 4ৰ্থ অধ্যায়ৰ 5 আৰু 9 গীতাত 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত 10ম অধ্যায়ৰ 2য় শ্লোকত কৈছে যে অৰ্জুন তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে যদি আমি গীতাৰ জ্ঞানদাতাৰ ভক্তি কৰোঁ আমি তথাপিও জন্ম মৃত্যুতেই থাকিম। আমাৰ কমপ্লিট মুক্তি নহয়, আমি শাশ্বত স্থান নাপাওঁ, আমি পৰম শান্তি পাব নোৱাৰোঁ। সেইবাবে তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰিব দিছে। কিন্তু আজি আপোনালোকে সহজতে পাই গ'ল। এই দাস হয় সেই তত্ত্বদৰ্শী সন্ত। আপোনালোকৰ মুক্তি হ'ব এতিয়া। এতিয়া আপোনালোকক আকৌ লৈ আহো 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17 দুটা শ্লোকলৈ। তেতিয়া আপোনালোকে সহজতে আজিৰ সৎসংগ যি দাসে আপোনালোকক বুজাব বিচাৰিছিল সহজে বুজিব। চাব এয়া হ'ল অধ্যায় নম্বৰ 15। এতিয়া শ্লোক নম্বৰ 16 আমি ইয়াৰ পৰা পঢ়িছিলো, আকৌ এবাৰ চাওঁ। দিৱৌ ইমৌ পুৰুষৌ লোকে সৰ্চ অক্ষৰঃ এব চ সৰে সৰ্বাণি ভূতানি কুটস্থ অক্ষৰে উচ্যতে। এওঁলোকৰে অনুবাদ পঢ়ো।
15 নম্বৰ অধ্যায়। এই সংসাৰত নাশবান, ক্ষৰ নাশবান, অক্ষৰ অবিনাশী দুই প্ৰকাৰৰ পুৰুষ মানে পৰমাত্মা, প্ৰভু ব্ৰহ্ম দুজন বুলি কৈছে। আৰু সম্পূৰ্ণ প্ৰাণীৰ শৰীৰ নাশবান আৰু জীৱাত্মাক অবিনাশী বুলি কোৱা হয়। এতিয়া 17 নম্বৰত তৎক্ষণাতে কৈছে যে সেই উত্তম পুৰুষ কোনো আন, সেই শ্ৰেষ্ঠ ভগৱানটো এই দুজনতকৈ কোনো আন হয়। আৰু পৰমাত্মা ইতি উদ্ধাৰতে যাক ভগৱান বুলি কোৱা হয়। ইয়ে লোক ত্ৰেমাবিষেব্ৰতি, যে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ অবিনাশী পৰমাত্মা। এওঁলোকৰে অনুবাদ। সেই উত্তম পুৰুষ শ্ৰেষ্ঠ ভগৱানটো এই দুজনতকৈ কোনো বেলেগ হয়, যে তিনিও লোকত প্ৰৱেশ কৰি আৰু সকলোৰে ধাৰণ পোষণ কৰে। অবিনাশী পৰমেশ্বৰ পৰমাত্মাক এই প্ৰকাৰ বুলি কোৱা হৈছে। এতিয়া এয়া হ'ল শিপা, সেই সংসাৰৰূপী বৃক্ষৰ প্ৰতিপালন ক'ৰ পৰা হয়, ক'ৰ পৰা আহাৰ পায়, কোনে পোহপাল কৰে? সংসাৰৰূপী বৃক্ষৰ যি শিপা, এয়া পৰম অক্ষৰ ব্ৰহ্ম। ইয়াৰ পৰা তিনিও লোকত প্ৰৱেশ কৰি আৰু সকলোৰে ধাৰণ পোষণ কৰোতা, এয়া পৰম অক্ষৰ ব্ৰহ্ম। এওঁ পূৰ্ণ পৰমাত্মা, যি এই দুজনতকৈ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ। এতিয়া এয়া হ'ল তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰোতা, এই পৰমাত্মা। এতিয়া আমি আপোনালোকক অলপ এই ভগৱানসকলৰ ক্ষেত্ৰ দেখুৱাম যে এওঁলোক কিমানখিনি প্ৰভু। যেনেকৈ এখন ব্ৰহ্মাণ্ড থাকে, এখন ব্ৰহ্মাণ্ডত কি কি স্থিতি থাকে সেয়া চাব। এয়া এখন ব্ৰহ্মাণ্ডৰ লঘু চিত্ৰ। এই ব্ৰহ্মাণ্ড দেখাত এটা কণীৰ দৰে আকৃতি। এয়া চাওক, এনেকুৱা ইয়াক কণী বুলিও কোৱা হয়, ইয়াক ব্ৰহ্মাণ্ড বুলিও কয়। আৰু এই ব্ৰহ্মাণ্ডৰ ভিতৰত যি ব্যৱস্থা আছে, সেয়া আমাৰ শৰীৰৰ ভিতৰত আমি চাব পাৰোঁ। যেতিয়া আমি আমাৰ এই চেনেলবোৰ, কমলবোৰ অন কৰিম, মন্ত্ৰ সাধনা কৰি, সেইবাবে ইয়াক শৰীৰক পিণ্ড বুলি কয়। যেনেকৈ টেলিভিশ্যনত ক'ৰবাত যদি কিবা অনুষ্ঠান চলি থাকে, সেয়া অনুষ্ঠান হৈ আছে বেলেগত, কিন্তু আমি টিভিত চাব পাৰোঁ। তেনেকৈ আমাৰ এই শৰীৰ। গতিকে সমগ্ৰ ব্ৰহ্মাণ্ডৰ যি নক্সা এই পিণ্ডৰ ভিতৰত আছে। ইয়াক পিণ্ড বুলিও কয়, যিহেতু কণী আকৃতিৰ সেইবাবে আণ্ডু বুলিও কয়। আৰু এই ৰাধা স্বামীসকলে, এই নকলীসকলে পিণ্ডক বেলেগ বুলি কয়, আণ্ড বেলেগ বুলি কয়, আৰু ব্ৰহ্মাণ্ডক বেলেগ কখও নাজানে। এয়া চাব, এই ব্ৰহ্মাণ্ডত কি কি ব্যৱস্থা আছে। তলৰ পৰা আৰম্ভ কৰোঁ। এই ইয়াত 7টা আছে। তল, অতল, বিতল, মহাতল, অতল, চুতল, ৰসাতল আৰু পাতাল লোক। আৰু এয়া পৃথিৱী লোক। এয়া ব্ৰহ্মাৰ লোক, ব্ৰহ্মাদেৱৰ লোক। এয়া শিৱদেৱৰ লোক, বিষ্ণুদেৱৰ লোক। আৰু এয়া স্বৰ্গ, এয়া নৰক, এয়া ইন্দ্ৰৰ লোক, এয়া মান সৰোবৰ, এয়া ধৰ্মৰাজৰ লোক। আৰু এয়া ব্ৰহ্মলোক আছে ইয়াৰ ভিতৰত। এই গোটেইখিনিকে ব্ৰহ্মলোক বুলি কোৱা হয়। এয়া ব্ৰহ্মলোক। ইয়াত কি কৰি থৈছে যে নকলি সত্যলোক, এয়া মহা ইন্দ্ৰদ্বীপ, তাৰপিছত নকলি সত্যলোক, নকলি আলাস লোক, আৰু নকলি অগম লোক, আৰু নকলি অনামী লোকৰ ৰচনা এই কালে কৰি থৈছে। এয়া দুৰ্গা দেৱীৰ লোক। ইয়াত এটা গুপ্ত স্থান বনাই থৈছে। আৰু এই গুপ্ত স্থানলৈ কোনেও যাব নোৱাৰে, এই কালৰ অনুমতি অবিহনে। ই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ। ই 3টা স্থান বনাই থৈছে। ৰজগুণ প্ৰধান ক্ষেত্ৰ, এটা তমগুণ প্ৰধান ক্ষেত্ৰ, আৰু এটা শতগুণ প্ৰধান ক্ষেত্ৰ। যি সময়ত ই ব্ৰহ্মাৰ ৰূপত, ই নিজৰ এনেকুৱা ৰূপ বনাই লয় ব্ৰহ্মাৰ দৰে। আৰু দুৰ্গা দেৱীক ই সাবিত্ৰীৰ ৰূপত ৰাখে। এই দুজনৰ সংযোগত এই ৰজগুণ প্ৰধান ক্ষেত্ৰত থকাৰ পিছত যিজন পুত্ৰৰ উৎপত্তি হয়, দেখাত তেওঁৰ দৰেই হয়। তেওঁক ব্ৰহ্মা নাম দি দিয়ে, আৰু তেওঁ ৰজগুণযুক্ত হয়। এই প্ৰকাৰে এই শতগুণযুক্ত স্থান ইয়াত স্বয়ং বিষ্ণুৰ ৰূপ ধাৰণ কৰে, দুৰ্গাক মহালক্ষী ৰূপত ৰাখে। এই দুয়োজনৰ সংযোগত এই শতগুণ প্ৰধান ক্ষেত্ৰত থকাৰ পিছত যি পুত্ৰ উৎপন্ন হয়, সি শতগুণযুক্ত হৈ যায়, আৰু তেওঁৰ নাম বিষ্ণু বুলি ৰাখি দিয়ে। এই প্ৰকাৰে ই শংকৰৰ ৰূপ ধৰে, দুৰ্গাক পাৰ্বতীৰ ৰূপত ৰাখে। আৰু এই দুজনৰ সংযোগত তমগুণ প্ৰধান ক্ষেত্ৰত যিজন পুত্ৰৰ উৎপত্তি হয়, তেওঁ তমগুণযুক্ত হয়। সেইবাবে ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱৰ উৎপত্তি কৰি ই তলৰ লোকৰ প্ৰধান বনাই দিয়ে। এওঁলোকক এটা দ্বীপ দি দিয়ে। এই তিনিওজন ভগৱানে কেৱল পৃথিৱী লোক,
স্বৰ্গলোক আৰু এই পাতাল লোক, এই তিনি লোকৰ ওপৰত এওঁলোকে নিজৰ প্ৰভুত্ব ৰাখে। এই এখন ব্ৰহ্মাণ্ডত কেৱল ইমানেই মালিক, এওঁলোক স্বামী। আৰু এই যি এওঁলোকৰ পিতা যি ব্ৰহ্ম ক্ষৰ পুৰুষ, ই কেৱল এনেকুৱা 21 ব্ৰহ্মাণ্ডৰহে স্বামী। এয়া চাব, আপোনালোকে যি ব্ৰহ্মাণ্ড দেখিছিলে এনেকুৱা, এতিয়া আপোনালোকে এইটো এটা বল বুলি ভাবক। আৰু এয়া 21 ব্ৰহ্মাণ্ডৰ ক্ষেত্ৰ ক্ষৰ পুৰুষৰ। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 থকা তিনিটা পুৰুষ আছে। এয়া ক্ষৰ পুৰুষৰ ক্ষেত্ৰ 21 ব্ৰহ্মাণ্ড। এয়া 21 ব্ৰহ্মাণ্ড যি আপোনালোকে এটা বলৰ দৰে দেখিছে। 5খন ব্ৰহ্মাণ্ডক একত্ৰিত কৰি ই এখন মহাব্ৰহ্মাণ্ড বনাই থৈছে। এনেকুৱা 4খন ব্ৰহ্মাণ্ড মিলাই মহাব্ৰহ্মাণ্ডৰ ভিতৰত 20খন ব্ৰহ্মাণ্ড বনাই থৈছে। ইয়াৰ পিছত ই এখন ব্ৰহ্মাণ্ডৰ দৰে ক্ষেত্ৰ বেলেগকৈ আৰু আছে, বুজাবলৈ ইয়াত বেলেগকৈ দেখুওৱা হৈছে। ইয়াতো ই এটা ফাঁকি দি থৈছে। নকলি সত্য লোক, নকলি অগম লোক, নকলি অলস লোক, নকলি অনামী লোকো 21 ব্ৰহ্মাণ্ডত ৰচনা কৰি থৈছে। যি তপতশিলাত বহি ই 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক খায়, সেয়া হ'ল কাল, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা। এতিয়া ইয়াৰ পৰা আগলৈ গলে পাব পৰব্ৰহ্মৰ লোক। এতিয়া চাব, ইয়াৰ পাছফালে আমি কমপ্লিটকৈ চাম। এতিয়া এয়া হ'ল কমপ্লিট সমগ্ৰ ব্ৰহ্মাণ্ড, অসংখ্য ব্ৰহ্মাণ্ডৰ চিত্ৰ বুজি পাবলৈ। এতিয়া যে আপোনালোকে দেখিছিলে সেয়া 21 ব্ৰহ্মাণ্ড, এয়া হ'ল 21 ব্ৰহ্মাণ্ড। এয়া ক্ষৰ পুৰুষৰ ক্ষেত্ৰ, ক্ষৰ পুৰুষৰ, কেৱল ইমানেই। তাৰপিছত এয়া পৰব্ৰহ্ম বুলি কওক, অক্ষৰ পুৰুষ বুলি কওক। ইয়াৰ পিছৰ যি ব্ৰহ্ম সেয়া 7 সংখ্য ব্ৰহ্মাণ্ড, ইয়াতকৈ বহুত গুণ ডাঙৰ। অক্ষৰ পুৰুষৰ কেৱল ইমানখিনিয়ে ক্ষেত্ৰ আছে, 7 সংখ্য ব্ৰহ্মাণ্ডৰ। আৰু এয়া হ'ল সেই পৰমাক্ষৰ ব্ৰহ্ম, অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। এয়া সৰু সৰু চাওক, এই সকলোবোৰ ব্ৰহ্মাণ্ড বেলেগ বেলেগকৈ। এয়াতো অলপমানহে ক্ষেত্ৰ এই দুজনৰ, কিন্তু পূৰ্ণ পৰমাত্মাৰ অসংখ্য, ইনক্লুডিং দিছ ব্ৰহ্ম আৰু পৰব্ৰহ্ম, ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই পৰমাত্মা সকলোৰে ওপৰত, অল আৰ কণ্ট্ৰলাৰ, কুলৰ মালিক। এয়া হ'ল সেই পৰমাক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিলে যে হে ভগৱান, আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 কৈছে যে যি ব্যক্তিয়ে মৃত্যু আৰু জন্মৰ পৰা বচাৰ প্ৰযত্নই কৰি আছে, এই সংসাৰৰ কোনো বস্তুৰে ইচ্ছা নাৰাখে, তেওঁ তৎব্ৰহ্মক আৰু সকলো আধ্যাত্মিকতা আৰু সকলো কৰ্মৰ সৈতে পৰিচিত। সেই ব্যক্তিয়ে ইয়াৰ পৰা জৰা আৰু মৰণ, জৰা মানে বৃদ্ধাৱস্থাৰ দুখ, প্ৰলয় বৃদ্ধাৱস্থাৰ, আৰু মৰণ মানে মৃত্যু, এই দুয়োটাৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰি আছে, তেওঁ সেই তৎব্ৰহ্মৰ সৈতে পৰিচিত। তৎব্ৰহ্ম কোন? আপোনালোকক কৈছিলো। এতিয়া চাব, গীতাৰ অধ্যায় নম্বৰ 7 29 পঢ়ো। এয়া চাব, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 আৰু শ্লোক নম্বৰ 29 ইয়াত আছে। আমি সংস্কৃত পঢ়ি সহজতে বুজিব পাৰিম। জৰা মৰণ মোক্ষাই, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, মুক্তি মানে সাৰি যাবলৈ। মম আশ্ৰিতা ইয়তন্তি তে ব্ৰহ্ম তৎবিদু কৰ্ষণম অজ্ঞাতম কৰম চাখিলম। ইয়াৰ অৰ্থ হ'ল যে যিয়ে মোৰ এই জ্ঞানক আশ্ৰয় কৰি ল'ব, মই যি জ্ঞান দিছো যে অৰ্জুন তুমি তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা, সেই পৰমাত্মাক বুজি পাবলৈ, যলৈ যোৱাৰ পিছত আৰু কেতিয়াও জন্ম মৃত্যু নহয়, পৰম শান্তি প্ৰাপ্ত হ'ব। যিয়ে মোৰ এই জ্ঞানত আশ্ৰিত হ'ব আৰু যিয়ে কেৱল জন্ম আৰু মৃত্যুৰ পৰা বাচিবলৈ যিয়ে যত্ন কৰি আছে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত হৈছে আৰু সকলো আধ্যাত্মিক জ্ঞানৰ পৰা আৰু সকলো কৰ্মৰ সৈতে পৰিচিত। আৰু তেওঁৱেই সেই বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰি থাকে আৰু সংসাৰৰ কোনো বস্তুৰে ইচ্ছা নাৰাখে। তেতিয়া 8ম অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিলে, তেন্তে কিম তৎব্ৰহ্ম? সেই তৎব্ৰহ্ম কি? 8ম অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, এজন ক্ষৰ ব্ৰহ্ম, 21 ব্ৰহ্মাণ্ডৰ স্বামী। তেওঁ ক্ষৰ পুৰুষ কোৱা বা ক্ষৰ ব্ৰহ্ম, তাৰপিছত অক্ষৰ ব্ৰহ্ম।
তেওঁ অক্ষৰ পুৰুষ অক্ষৰ ব্ৰহ্ম কোৱা তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী এতিয়া আপোনালোকক দেখুৱাইছিলো और वो उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ইয়াত গীতাত অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3ত কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম আৰু গীতাৰ জ্ঞানদাতাই কৈছে মোৰ সাধনা কৰিলে মোক প্ৰাপ্ত কৰিবা জন্ম মৃত্যু তোমাৰো থাকিব মোৰো থাকিব আৰু সেই তত্ত্বদৰ্শী সন্ত সন্ধান কৰি সেই পৰম অক্ষৰ ব্ৰহ্মৰ সাধনা কৰিবা তেতিয়া তেওঁক প্ৰাপ্ত কৰিবা তাৰপিছত আৰু তোমাৰ কেতিয়াও জন্ম মৃত্যু নহয় ইমানখিনি জ্ঞান আছে সম্পূৰ্ণ গীতাখনত এতিয়া চাব আমি পঢ়ি আছো অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 29 এয়াতো দাসে আপোনালোকক সংস্কৃতৰ পৰাই অনুবাদ কৰিছে এতিয়া চাব এওঁলোকৰ অনুবাদ যিয়ে মোৰ চৰণলৈ আহি বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ যত্ন কৰিব জৰা মানে কি হয় ইয়াত লিখা নাই জৰা মানে বৃদ্ধাৱস্থাৰ কষ্ট এই জীৱৰ ওপৰত দুটা দুখ আছে আটাইতকৈ গভীৰ এটা হ'ল বৃদ্ধাৱস্থা সকলো অংগই অৱশ হৈ পৰে সকলো বেমাৰে ঘেৰি ধৰে তাৰপিছত মৃত্যু চাওক কিমান ভাল পুত্ৰ পুত্ৰী কেনেকুৱা ঘৰ মহল কিমান ভাল লাগি আছে কিন্তু 1 মিনিটতে মৃত্যু হয় কিনো এই জীৱন গতিকে ইয়াত কৈছে যে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰি আছে তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত এয়া চাব যিয়ে মোৰ চৰণলৈ আহি বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰে সেই পুৰুষ সেই ব্ৰহ্ম মানে তৎব্ৰহ্মক সম্পূৰ্ণ আধ্যাত্মিকতা তথা সকলোবোৰ কৰ্মৰ কথা জানে এতিয়া চাব 8ম অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তৎব্ৰহ্ম কিম দাতম কিম কৰম পুৰুষোত্তম আদিভূতম চ কিম প্ৰোক্তম আদি দেৱম কিম উচ্যতে তেওঁ সুধিছে যে সেই ব্ৰহ্ম কি হয় সেই তৎব্ৰহ্ম কি হয় এতিয়া গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 3য় শ্লোকত কৈছে 8ম অধ্যায়ৰ 3য় শ্লোকত তেওঁ পৰম অক্ষৰ ব্ৰহ্ম এতিয়া পুণ্যাত্মাসকল ইমান আচৰিত জ্ঞান এই অমূল্য অমৰ গ্ৰন্থত আছে গীতাত আৰু এই নকলিবোৰে শ্ৰীকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি কয় শ্ৰীকৃষ্ণৰতো ইয়াত একো ৰোলেই নাছিল গীতাততো পূজাৰ বিধিও নাই উল্লেখে নাই কেৱল 3টা গুণৰ কথা কৈছে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱ এতিয়া গীতাৰ জ্ঞানদাতা কোন এয়া ব্ৰহ্ম এনেকুৱাই অলৌকিক কামবোৰ কৰে কাৰোবাৰ তাত প্ৰৱেশ কৰি নিজৰ জ্ঞান দিয়ে এতিয়া এই যি দাসে আপোনাক কব বিচাৰিছে গীতাৰ জ্ঞানদাতাই কয় মোৰ ভক্তি কৰিলে মোক প্ৰাপ্ত কৰিবা 8ম অধ্যায়ৰ 5 আৰু 7 নম্বৰ মন্ত্ৰত 8ম অধ্যায়ৰ 8, 9, 10ত এই পৰম অক্ষৰ ব্ৰহ্মৰ বিষয়ে কৈছে যে তেওঁৰ ভক্তি কৰিলে তেওঁক প্ৰাপ্ত কৰিবা চিধা কথা এতিয়া চাব এই অধ্যায় নম্বৰ 8 আপুনি পঢ়ি আছে আমি 3 নম্বৰ পঢ়িলো 5 নম্বৰটো পঢ়িম যি পুৰুষে অন্তিম কালতো মোকে স্মৰণ কৰি শৰীৰ ত্যাগ কৰি যায় তেওঁ মোৰ লগত ভাৱম ভাৱতি ভাৱম য়াতি তেওঁ মোৰ ভাৱনাতে মুগ্ধ হৈ থাকে ইয়াৰ অৰ্থটো এইটোৱেই ইয়াত কোনো সন্দেহ নাই আৰু 7মত কি কৈছে এতিয়া 7মত কৈছে সেইবাবে হে অৰ্জুন সকলো সময়তে মোক স্মৰণ কৰা আৰু যুদ্ধও কৰা মোৰ তাতে অৰ্পিত হৈ মন বুদ্ধিযুক্ত হৈ তুমি নিসন্দেহে মোকে প্ৰাপ্ত কৰিবা এতিয়া চাব গীতাৰ জ্ঞানদাতাই কৈ আছে যে যদি তুমি মোৰ ভক্তি কৰা তেতিয়া যুদ্ধ কৰিব লাগিব তুমি ইয়াত পৰম শান্তি হ'ব নোৱাৰে কাৰণ য'ত যুদ্ধ হয় তাত শান্তি কিহৰ আৰু যুদ্ধটো স্মৰণ প্ৰয়োজনীয় গতিকে সেইবাবে যিসকলে হঠযোগ কৰে বাহিৰত কৰবাত জংঘললৈ গুচি যায় 2.5 ঘণ্টা ৰাতিপুৱা 2.5 ঘণ্টা ৰাতি হঠযোগ কৰে এয়া বেদ গীতাৰ বিৰুদ্ধে হয় আৰু সচিদানন্দ ঘনব্ৰহ্মৰ বাণীৰো বিৰুদ্ধে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত সেই তত্ত্বজ্ঞানত লিখিছে নাম উঠেত নাম বেঠেত নাম সোত জাগবে নাম খাতে নাম পিতে নাম শিখতে লাগবে গীতাটো এইটোৱে লিখা আছে যে তুমি যুদ্ধও কৰা স্মৰণো কৰা আৰু স্মৰণ কৰি কৰি শেষ নিশ্বাসলৈকে মোৰ স্মৰণ কৰি কৰি শৰীৰ এৰি গলে মোকে প্ৰাপ্ত কৰিবা নিজৰ মন্ত্ৰত কি কৈছে চাব গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ এতিয়া 13ত গীতাৰ জ্ঞানদাতাই কৈছে
ओम इति एकाक्षरम ब्रह्म व्यवहारन मम समरण ये परियाति तदंदेहम से याति प्रमामदतिम। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? হয়, মোৰ নাম হেঙুলতা ৰাভা হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? হয়, মই 26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল, মানে এনেকুৱা এটা দেৱী নাই যে বা দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই। মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ, এনেকৈ পূজা কৰিছিলোঁ, বলি বিধানো দিছিলে। আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ। মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই, মানে এনেকৈ চব কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে। মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল। পূজাবিলাকতো কৰিয়ে আছিলোঁ, মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ হে ভগৱান মোৰ এইটো কাম কৰি দিয়ক। মানে মোৰ মানে সেইটো নহয়, মানে ওলোটাটো হৈ যায়, মানে যিটো কৰিব খোজোঁ সেইটো নহয়। তেতিয়া মোৰ এটা বিশ্বাস হয় মানে ভগৱান এইবিলাক নহয়েই নেকি এনেকুৱা। আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয়, এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে। মানে সিহঁতক হত্যা কৰি আছোঁ, ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম, এইবিলাক মোৰ মানে মনত দুখ আছিলে। তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ। আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে। মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয়, কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয়। মানে 12টা মাহত কেইটা আজি পূজা হয় এইবিলাক কৰি থাকোঁ। আৰু এইবিলাক কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি, এনেকুৱা মানে ভক্তি কৰিছিলোঁ। আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ, মানে বহুত দুখ হৈছে। তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে, তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে। তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে, যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে। মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে। মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ। তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে, য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুতভাৱে অভাৱ হৈছিলে। মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়েই, তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে। গুৱাহাটীত দিছিলোঁ প্ৰাইভেট হস্পিটেল যিহেতু, তো তাতে বহুত পইচা লাগে। মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে। অহা যোৱা কৰোঁতেতো কষ্ট আছে। সেইবিলাক মানে মই ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ। মানে মোক বাচি থাকিব ইচ্ছা নাছিলে, এনেকুৱা নিচিনা অৱস্থা হৈছিলে। তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে, সাহস দিছিলে। এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ। পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে, তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে। মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল। সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে। তাৰপিছত মানে স্বামীয়ে আগত লৈছিলে, মানে নাম দীক্ষা লৈছিলে, তাৰপিছতহে মই লৈছিলোঁ। আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে। আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে, গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে, কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে? হয় ছাৰ, মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল। এতিয়া মানে সাহসো আহি গ'ল। যেতিয়া মোৰ দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে, তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ।
নিজৰ কাম নিজে কৰিব নোৱাৰোঁ। মোক দুজন মানুহ ধৰি উঠাব লাগে, দুজন মানুহ ধৰি ইফাল সিফাল লৈ যাব লাগে। মানে কি কৰা নাছিলে, জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে, কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ। দিছিলে অলপ সময়, মানে সেইটো যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে একদিনমানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো আকৌ একে হয়। মানে মই একমাহমান একো বস্তু খাবই পৰা নাছিলোঁ, পানী এটুপিও নাযায়। কিন্তু ডক্তৰে যিবিলাক ঔষধ দিছিলে, মানে একদিনততো মোক হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে। এইবোৰ খাই খাই মই একো মানে বস্তু খাব নোৱাৰা হৈছিলোঁ। মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্তৰে। মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ, মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত। ঔষধবিলাক খাওঁতে খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ পেটটো ফুলি আহিছিলে, হাত ভৰিবিলাকো ফুলি আহিছিলে। আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ। তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ, আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে। তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা, তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব। তাৰপিছত ময়ো লৈ ল'লোঁ। লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল, তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে। এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ। আগতে মানে মই এনেকুৱা আছিলোঁ, মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে। মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু। সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে, মানে তাই আৰু কেইদিননো থাকিব, এনেকৈ মানে মোক চাব আহিছিলে। এইটো এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে। আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে? মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে, মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা, গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব। এতিয়া মোৰ ৰোগটো ডক্তৰে যেনেকৈ কৈছিলে, আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে। মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে, এই ডক্তৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন। আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, এতিয়া এটকাও নলগা হৈছে। মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ। যিটো কৈছিলে ডক্তৰে গোটেই জীৱন ঔষধ খাব লাগে, তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব, এইটো ভগৱান হয়। সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয়, যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক, যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয়। আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা, সেইটো মানে আপোনাৰ সফল হ'ব। আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে, বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে, যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে। যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে। কিন্তু আমাৰ একমাত্ৰ সন্ত আছে, যে সন্ত ৰামপালজী মহাৰাজ হয়, যে আমাক সকলো শাস্ত্ৰ বিধি খলি দেখুৱাই দিছে যে এইটো এনেকৈ আছে, এইটো এনেকৈ আছে। মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা ক'তো লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ। এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয়, সেইকাৰণে আমি চাব লাগে, মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া। সেইটো চাব লাগে। আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয়, সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে। আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে তেখেতে যি পদক্ষেপ লৈছে? হয়, এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব। মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনীয়ে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে, যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে, যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে। এনেকুৱা মানে
কত মানে এনেকুৱা বিবাহ নেদেখিব আপুনি 1 টকা নিদিয়াকে মানে বিবাহ হৈছে একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে 1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ য'ত মানে না 1 টকা দিব লাগে না 1 টকা ল'ব লাগে মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে আৰু শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে সিহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয় যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকৈ আছে শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ পুৰাণ বাইবেল এইবিলাক সকলো খুলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে ইয়াত এনেকুৱা লিখা আছে বুলি সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয় সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰাই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক আপোনালোকে বিচাৰ কৰক আমি যিহেতু শিক্ষিত সমাজ এতিয়া সেইবিলাক আমি সকলো গ্ৰন্থবিলাক বেদ পুৰাণ এইবিলাক মিলি চাওক আপোনালোকে কোনে শুদ্ধ কৈছে কোনে ভুল কৰি কৈছে এইটো আপুনি চাওক তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয় কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব সেইটো আপোনালোকে নিজে বিচাৰ কৰিব মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ পূজা পাতল কৰিছিলোঁ তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল মানে ঔষধ পাতি কিনিব নলগা হ'ল মোৰ যিহেতু হেপাটাইটিছ বি আছিলে সেইটোও ভাল হৈ গ'ল এতিয়া আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ মোৰ দৰে যদি লাভ পাব বিচাৰে আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজি লওক তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ যদি মই নাম দীক্ষা নললোঁ হয় হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয় মানে বহুত সমস্যাই হৈ থাকিলোঁ হয় সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজক যিমানবিলাক পুস্তক আছে কিতাপ আছে এইবিলাক আপোনালোকে পঢ়ক ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালিতো শিক্ষিত সমাজ আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰ ফোন নাম্বাৰটো আছে সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব ধন্যবাদ থাকিল সচ্চাই আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।